গুৰেশ্বৰৰ গড়কাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণত মানৱ সমাজ ঐক্য শান্তি সম্প্ৰীতি আৰু মংগল কামনাৰে দেওবাৰৰ পৰা আৰম্ভ হৈছে ৭৩ সংখ্যক শ্ৰী শ্ৰী গোপাল উৎসৱ। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই গোপাল উৎসৱৰ। প্ৰথম দিনাই সন্ধিয়াৰ ভাগত ৫ শতাধিক ভক্তই আৰিয়া প্ৰজ্বলন কৰি মনৰ কামনা সিদ্ধিৰ লগতে মানৱ সমাজৰ মংগল কামনাৰ্থে শ্ৰী শ্ৰী গোপাল প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত আৰিয়া প্ৰজ্বলন অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া অশ্বিনী বৈশ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানৱ শৰণীয়া, গুৰেশ্বৰ ব্লক BPFৰ সভাপতি ধনঞ্জয় বসুমতাৰী, যুৱ BPFৰ তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক দৈমু বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোপাল উৎসৱ উপলক্ষে পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি আৰু নাম প্ৰসংগৰে ভক্তিৰসত বুৰ যায় সমগ্ৰ গোপাল মন্দিৰৰ বাকৰি। আজি আমাৰ শ্ৰী শ্ৰী গোপাল উৎসৱৰ ৭৩তম তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এটা অনুষ্ঠান। প্ৰত্যেক বৰ্ষতে আমাৰ ভীষ্ম একাদশী তিথিত এই পবিত্ৰ অনুষ্ঠানটো উদযাপন কৰা হয়। এই অনুষ্ঠান বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী লোৱা হয়। এই কাৰ্যসূচীত আমাৰ এনেকুৱা থাকে যে এই অঞ্চলত কোনো ৰাইজে ভক্তিত বদ্ধ হৈ একেলগে সেৱা লয়। গোটেই দিনটো লঘোণে থাকি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছত আৰিয়া প্ৰজ্বলনৰ পিছত এটা মন্দিৰৰ চৌপাশে তিনিবাৰ প্ৰদক্ষিণ কৰি এটা সেৱা লোৱা হয়। সেই সেৱাৰ জৰিয়তে এই অঞ্চলৰ শান্তি, এই অঞ্চলৰ সমৃদ্ধিৰ বাবে আমি প্ৰাৰ্থনা জনাওঁ। আৰু এটা কথা আছে, এই প্ৰবাদ আছে যে আমাৰ এই গোপাল উৎসৱত যিসকল নিঃসন্তান দম্পতীয়ে সেৱা গ্ৰহণ কৰে তেখেতসকলে সন্তান লাভ কৰে। আমাৰ গোপাল মন্দিৰত এটা প্ৰবাদ আছে যে কাৰোবাৰ যদি গৰু হেৰায়, আমাৰ এই মন্দিৰত সেৱা ল'লে সেই গৰুটো পোৱা যায়। তেনেকুৱা ধৰণৰ প্ৰবাদ আছে। যিয়ে নহওক, আমি এই অনুষ্ঠানটো অহবাৰ আমাৰ হীৰক জয়ন্তীৰ ফালে আমি আগবাঢ়াইছোঁ। গতিকে আমি সমূহ ৰাইজৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ আৰু আহ্বান জনাইছোঁ যে আমাৰ অনুষ্ঠানটো যাতে সুন্দৰভাৱে পৰিচালিত হয়। মই আজি খুব ধন্য মানিছোঁ আৰু এইখন গাঁও মোৰ খুব ওচৰৰ গাঁও। মোৰ চকুৰ চিনাকি নহয় যদিও এইখন গাঁও সম্পৰ্কে মই জানো। ইয়াত মোৰ বহুত ফ্ৰেণ্ড আছে, কলেজৰ ফ্ৰেণ্ড আছে, ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড আছে, ছাত্ৰ সন্থা কৰোঁতে পোৱা বহুত বন্ধু আছে। আৰু এনেও মই দেখিছোঁ আপোনালোকে ইয়াৰ যেনে প্ৰদীপ কাকতি, হি ৱাজ মাই ক্লাছমেট, ৱাজ নহয় এতিয়াও জীৱিত আছে। গতিকে এই গাঁওখন মোৰ খুব অতিকে চিনাকি, কিন্তু আজি মই সাক্ষীক চিনাকি হ'ল। আৰু আজিৰ যিটো উৎসৱটোৰ কিবা এটা মই তাৎপৰ্য বিচাৰি পাইছোঁ। কাৰণ কিয় উত্তৰ কামৰূপত এনেকুৱা ধৰণৰ ইয়াৰ বাহিৰে চাগে এই আৰিয়া জ্বলাই সূৰ্যক প্ৰণাম কৰাটো চাগে এই যিটো পৰম্পৰা সেইটো নাই। আৰু জেনেৰেলি দৰঙত দেখিবলৈ পোৱা যায়। কামৰূপৰ যিখিনি দাঁতিকাষৰীয়া দৰং জিলা, আজিৰ ওদালগুৰি বুলি ক'ব লাগিব। আৰু খুব ভাল লাগিছে, এয়া যেন আমাৰ এটা সূৰ্য দেৱতাক স্তুতি কৰা যেন লাগিছে। মই নাজানো ইয়াৰ স্থানীয় মানুহে কেনেকৈ এইটো বিশ্লেষণ কৰে, কিন্তু মোৰ এটা অনুভৱ হৈছে যে আমি যে এই সৰিয়হৰ তেলে এই মাটিৰ পৰা প্ৰডাকশ্যন হয় আৰু সূৰ্যৰ যিটো পোহৰ, শক্তিটো এটা সূৰ্যত থাকে চাগে। এই যে মাটিৰ পৰা আমি সৰিয়হ প্ৰডাকশ্যন হয়, সেই সৰিয়হৰ তেলেৰে যেন আমি সূৰ্যক আৰাধনা কৰিছোঁ, আমাক শক্তি দিবলৈ যেন আমি সাহস গোটাইছোঁ। আৰু আমাৰ যিখিনি তেওঁলোকে কোৱাৰ নিচিনাকৈ ইয়াত যিটো পৰম্পৰা হিচাপে চলি আছে, যে তেওঁলোকৰ যিখিনি মনৰ কামনা বাসনা। আৰু মোক বন্ধু আমাৰ এডভকেট নৱ কুমাৰ দাসে কৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, মোৰ ভাতৃপ্ৰতিম, তেওঁ মোক কৈছে গাড়ীত আহি থাকোঁতে, কৈছে ইয়াত যদি কেতিয়াবা কোনো বস্তু হেৰাই যায় আৰু বিচাৰিবলগীয়া হয়, ইয়াত যদি প্ৰাৰ্থনা কৰি যদি এখন নৈবাদ বা পূজা অৰ্চনা কৰা হয় বা আৰিয়া জ্বলোৱা হয়, এই মন্দিৰটো গোপাল মন্দিৰ, এই মন্দিৰটোৱে তেওঁলোকক হেৰুৱা বস্তুটো পোৱাত সহায় কৰে বা তাক দিক নিৰ্ণয় কৰি দিয়ে বা ক'ত পাব পাৰে তাৰ সম্ভাৱনা এটা দেখুৱাই দিয়ে। বা কেতিয়াবা গৰু যদি হেৰাই যায়, তেতিয়াও কৈছে যে তেওঁলোকে গৰুটো ক'ত আছে তাৰ সন্ধান দিব পাৰে বা মানুহজনক তেনেকুৱা এটা মাইণ্ডত এটা প্ৰশ্নৰ সৃষ্টি কৰি তেওঁলোকক দেখুৱাই দিয়ে যে অমুকত পাব পৰা সম্ভাৱনাটো। গতিকে মই ভাবিছোঁ এই পৰম্পৰাটো এটা হিন্দু ধৰ্মৰ যদিও হয়, কোনো স্পেচিফিক ইডিজম যদি কোৱা হয়, আমি বাদ যিটো ধৰ্মবাদ, যেনে ধৰক আমি কিছুমানে শংকৰী, মহাপুৰুষীয়া, জৈন, প্ৰভু ভক্ত, কৃষ্ণ ভক্ত, হনুমান ভক্ত এনেকুৱা আছে। বোধহয় এইটো তেনেকুৱা কোনো বাদত নপৰে, কিন্তু স্থানীয় লোকাচাৰ এটা
শান্তি সম্প্ৰীতি অটুট ৰখা গোটেই মানুহখিনিক এটা একগোট কৰি ৰাখি এটা সমূহীয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু গোটেই ঠাইডোখৰৰ যাতে উন্নতি সাধন কৰা যেন মোৰ এটা ৰাজহুৱা প্ৰয়াস বুলি মোৰ এটা ধাৰণা হৈছে। মই নাজানো মই কিমান শুদ্ধ, কিন্তু মই আজি দেখি অভিভূত হৈছোঁ। আৰু এইটো যাতে আমাৰ পৰম্পৰা যিটো ইয়াত থাকে, পৰৱৰ্তী সময়ত কৈছে যে যোৱা বছৰ ৭৫ বছৰ হৈ গৈছে আৰু এই ৭৫ বছৰ এটা সংস্কৃতি বা এটা কৃষ্টি, এটা ধৰ্মীয় পৰম্পৰাৰ জীয়াই ৰখাটো খুব কঠিন কাম। আৰু সেইকাৰণে এই ৰাইজক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে আজিৰ যুগতো পৰম্পৰাটো ৰাখিছে, আৰু ধন্যবাদ। মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই আদিতে এই যি আমাৰ গোপাল মন্দিৰ, ইয়াত হাবি জংঘলেৰে ভৰা আছিল আৰু এই হাবি জংঘলৰ ভৰাত আমাৰ হাতীবিলাক আহি ইয়াত এটা মূৰ দোৱাই যায়। সেই সূত্ৰে আমাৰ আজি তাত মন্দিৰ স্থাপন কৰা হৈছিল। আৰু ইয়াত এই মন্দিৰ স্থাপনত নিসন্তান বা কিবা বস্তু হেৰালে আমাৰ বা সন্তান নোহোৱা মানুহ ইয়াত যদি আশীৰ্বাদ লয় তেওঁলোকে ফল পায় বুলি আমাৰ বিশ্বাস আহিছিল, আৰু এই মধ্যে আমি ফলো পাইছোঁ। আৰু আমাৰ ইতিমধ্যে এই ৭৩ বছৰ আজি ভৰি দিলোহি আমি ৰাইজৰ সহায় সহযোগেৰে আমি এই অনুষ্ঠানটো চলাই আছোঁ। আৰু নানা মহামাৰী আজি আমাৰ এই অঞ্চলত কোনোমতে আমাৰ মানে বিপদ আমি পৰা নাই, গতিকে আমি ভগৱানক বিশ্বাস ৰাখি এই গোপাল মন্দিৰটো পালন কৰিছোঁ।